হাতীচং মেধিচুকত কণ কণ শিশুসকলৰ অভিনয়ে সন্মোহিত কৰিলে উপস্থিত দৰ্শকক। এতিয়া শৰতৰ বতৰ, সকলোতে চলিছে এতিয়া ৰাস উৎসৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ হাতীচং মেধিচুকতো শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হয়। পহিলা দিনটোত পুৰুষ ৰাস অনুষ্ঠিত হোৱাৰ পিছতে শনিবাৰে নিশা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই হাতীচং মেধিচুক অঞ্চলৰ শিশুসকলে মঞ্চায়ন কৰে অংকীয়া নাট ভক্ত প্ৰহ্লাদ। শিশুসকলৰ অভিনয়ে দৰ্শকক আপ্লুত কৰি তোলে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাস মহোৎসৱৰ তৃতীয় দিনা অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'ব ছোৱালী ৰাস। ভাওনাৰ কাৰ্যসূচীত যুৱ নেতা তথা বিশিষ্ট সমাজকৰ্মী উৎপল বনিয়া উপস্থিত হৈ শিশুসকলক উৎসাহিত কৰি তোলে। আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভৱিষ্যত প্ৰজন্মৰ কাৰণে আচলতে এই মঞ্চখনে এখন সুবাসৰ ৰং হৈ ৰ'ব। মই একেবাৰে দীঘলীয়া নকৰোঁ, কিয়নো আইতা ককা সকলো এতিয়া ৰৈ আছে, 12টা বাজি গ'ল। আৰু অভিনয় দেখা পাইছোঁ সুন্দৰভাৱে ডিজাইন বাইদেউ আৰু আমাৰ যি কণ্ঠপ্ৰবাদ্য আছে সেইসকলে পৰিচালনা কৰি আছে। সেই সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আপোনালোক সকলোকে শ্ৰদ্ধা আৰু ধ্যান ভক্তি যাচি অনাগত দিনত সামাজিক আৰু মোৰ ৰাজনৈতিক ক্ষেত্ৰখনতো আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব বুলি আশা ৰাখি মোৰ বক্তব্য